স্টুডেন্টস বহুতো ছাত্ৰ ছাত্ৰীয়ে কয় যে আমাৰ তাত নোটছ নাই স্কুল বা কলেজত নোটছ নিলিখায় বা আমাৰ যোনখিনি নোটছ আছে সেইখিনি ইমান ৰিলায়েবল নহয় আমি লিখিলে সেইখিনি তাত নম্বৰ পাম নে নাই সেইখিনি তেওঁলোকৰ এটা দুদুমুদত থাকে তো আজি ভিডিঅ'টোত আমি ডিসকাস কৰিব গৈ আছো তেনে এটা সোৰ্সৰ বা তেনে এখন কিতাপৰ কথা যোনখন কিতাপৰ পৰা তোমালোকে লিখিলে যিমানখিনি লিখিবা হেতু তোমালোকে শিওৰ থাকিব পাৰিবা যে মই যিমানখিনি লিখিছো যদি শুদ্ধকে লিখিছা তোমালোকে তাত 100% তোমালোকে নম্বৰ পাবা বহু সময় তেনেকুৱা হয় যে আমি লিখি থৈ আহো নোটছ বিলাক আমাৰ ভাল নহয় বা লিখাখিনি আমাৰ যোনখিনি আমি লিখো সেইখিনি হয়তো টিচাৰ মনোগ্ৰাহী নহবও পাৰে তাত নম্বৰ কমাই দিয়ে কিন্তু আজি যোনখন কিতাপৰ কথা ক'বলৈ গৈ আছো সেই কিতাপখনৰ পৰা তোমালোকে যদি হে পঢ়ি প্লাই ভালদৰে ষ্টাডি কৰি তাপা লিখা তোমালোকে 100% নম্বৰ পোৱাটো নিশ্চিত কেতু কি দৰে হ'ব সেইখিনি কথা ডিসকাস কৰিম আজি যোনখন আমি কিতাপৰ কথা পাতিবলৈ গৈ আছো সেই কিতাপখনৰ নাম হৈছে দাপোন পৰিপৰিকা তোমালোকে হয়তো এই নামটো আগতো শুনিছা হয়তো লগৰ কাৰোবাৰ পৰা শুনিছা বা টিচাৰৰ পৰা শুনিছা আজি ভিডিঅ'ত আমি ডিসকাস কৰিম যে দাপোন পৰিপৰিকাখন কিয় আমি ল'ব লাগে নে নালাগে ইয়াৰ ভিতৰত কি আছে সেই গুটেখিনি কথা আজি ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া আমি ডিসকাস কৰিব গৈ আছো যে দাপোন পৰিপৰিকাখন ইমান স্পেশাল কিয় ইয়াত স্পেশাল হোৱাৰ এটাই কাৰণ যে ইয়াত যোনবিলাক তোমালোকে আনসাৰ্স দেখিবা ইয়াত যোৱাৰ ভিতৰত যোনবিলাক আনসাৰ্স আছে সেই আনসাৰ্সখিনি আমাৰ যিকোনো এক্সামত এইচএসএলসি তে হওক বা হায়াৰ সেকেন্ডাৰীতে হওক সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীয়ে ইয়াত লিখিছে ধৰা এটা এক্সাম্পল হিচাপে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে ইংলিশত 99 পাইছে এইচএসএলসি এক্সামত বা এইচএস এক্সামত সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে ইয়াত লিখিছে তেওঁলোকে আনসাৰটো কি দৰে লিখি পেলাই পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পালে সেই ষ্টাইলত ইয়াত লিখা হৈ আছে ইয়াৰ পৰা তোমালোকৰ কি হ'ব যে তেওঁলোকে হেতু টেকনিক অলৰেডি গম পাই গৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 99 বা 100 পায় তেওঁলোকে অলৰেডি টেকনিকটো জানে যে কি দৰে লিখিব লাগে আৰু সেইমতে লিখিয়ে তেওঁলোকে কিন্তু পৰীক্ষাত হেতু নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে তেওঁলোকৰ লিখনি আমি যদি চাও তেওঁলোকৰ লিখনি যদি আমি এই কিতাপখনত চাও তেতিয়া আমি আইডিয়া কৰিব পাৰিম যে আমি কি দৰে লিখিব লাগিব বা ইয়াৰ পৰা যদি আমি ডাইৰেক্ট কপি কৰি লিখো ডাইৰেক্ট যদি আমি ইয়াৰ পৰা বখস্ত কৰি লিখো এক্সামত তেতিয়া কিন্তু আমাৰ সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ম এতিয়া তোমালোকৰ হাতত হয়তো সাজেশন না হয়তো বহুতে নোটস কিনা নাই বা বহুতৰ নোটস নাই বা সাজেশন নাই তেওঁলোকে এইখন কিতাপ এজ এ সাজেশন ইউজ কৰিব পাৰে বা এজ এ নোটস ইউজ কৰিব পাৰে তাৰোপৰি ইয়াত আৰু কি আছে ইয়াত আছে প্ৰিভিয়াস ইয়াৰ বিলাকৰ 2015 চনৰ পৰা 2024 চনলৈ 2015 পৰা 2024 চনলৈ যি কোৱেশ্চন আহিছিল চ্যাপ্টাৰ ওয়াইজ দিয়া হৈ আছে আটাইতকৈ ভাল কথা তোমালোকে এক্সট্ৰাকে চাবও নালাগে আমি হয়তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ফলো কৰিব লগিয়া হয় বা নোটত চাব লগিয়া হয় কিন্তু আমি এইখন কিতাপতে গুটেখিনি পাই যাম তাৰোপৰি আমি যদি ইয়াত কথা কওঁ যে ছাত্ৰ ছাত্ৰীয়ে লিখিলে হেতু যে এৰি দিলে তেনেকুৱা নহয় ছাত্ৰ ছাত্ৰীসকলে লিখাৰ পিছত ইয়াত অভিজ্ঞ টিচাৰ্ছ সকলে সেই গুটেখিনি কি চাই প্ৰুফ বিলাক চাই ঠিক হৈছে নাই গুটেখিনি টিচাৰ সকলৰ দ্বাৰা এবাৰ চেক কৰা হয় আৰু চেক কৰিহে এখন গুটেখিনি কি কৰা হৈছে পাবলিশ কৰা হৈছে এটা আমি ক্লাস আমাৰ যোনবিলাক ক্লাস 10 ৰ কথা যদি কও ইয়াতে নতুন প্যাটাৰ্ন যি আমাৰ দিয়া হৈছে এমসিকিউ ভিএসএ লং আনসাৰ্স তো এই গুটেখিনি ইয়াত আছে সম্ভাব্য কোৱেশ্চন কিছুমান দিয়া হৈ আছে আমাৰ যদি ইংলিশৰ বা অসমীয়া ক্ষেত্ৰত কও এসে হক ৰিপোৰ্ট হক লেটাৰছ হক সেই গুটেখিনি তোমালোকে ইয়াত পাই যাবা তো আমি যদি এক কথাত কবলৈ গলে যে দাপোন পৰিপৰিকাখন তোমালোকৰ বাবে খুবেই প্ৰয়োজনীয় এখন কিতাপ তোমালোকে যদি নোটস বিচাৰি অতত ঘুৰি ফুৰিছা ইমান ঘুৰি পেলে লাভ নাই তোমালোকে এখন কিনিব পাৰা আৰু যদি তোমালোকৰ তাত নোটসও আছে তোমালোকে এজ এ গাইড হিচাপেটো ল'ব পাৰা লাইক আনসাৰ বিলাক কি দৰে লিখিব লাগে কি দৰে লিখি ছাত্ৰ ছাত্ৰীসকলে ইয়াত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে গুটেখিনি কথা তোমালোকে এই কিতাপখনৰ পৰা জানিব পাৰিবা এতিয়া দাপোন পৰিপৰিকাখন আমাৰ 4টা ক্লাছৰ কাৰণে উপলব্ধ 9 10 11 12 আৰু তোমালোকে অনলাইনৰ পৰা এইখন বাই কৰিব পাৰা মই ডেসক্ৰিপচনত লিংক দি দিম এতিয়া ইয়াতে ক্লাস 10 ৰ ইংলিশ আৰু আসামিজ মিডিয়াম আছে ক্লাস 10 ৰ বাবে ইংলিশ আৰু আসামিজ মিডিয়াম আছে আৰু ক্লাস 12 ৰ যোনখন আছে সেই ক্লাস 12 ৰ খন কি হৈছে আৰ্টছৰ ক্লাস 12 ৰ আৰ্টছৰ কাৰণে বনোৱা হৈছে এতিয়ালৈকে সায়েন্স আৰু কমাৰ্চ লোৱা নাই আৰ্টছৰ কিতাপখন আছে আৰু এখন আসামিজ মিডিয়াম ইংলিশ মিডিয়ামৰ কাৰণে নাই তো তোমালোকে যদি বাই কৰিব বিচাৰা ওচৰৰ দোকানত তোমালোকে লব পাৰা ওচৰৰ দোকানৰ পৰা বা ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰা তোমালোকে বাই কৰিব পাৰা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি ভিডিঅ'টো শেষ কৰিলো কি পঢ়িং কেলা